হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতাৰে উত্তাল অসম ইয়াৰ মাজতে এখন বিশেষ বিয়া স্থান হাইলাকান্দিৰ বানেশ্বৰ শিৱ মন্দিৰ দৰা কনকময় সূত্ৰধৰ কইনা কৃষ্ণপ্ৰিয়া সূত্ৰধৰ দৰাৰ ঘৰ হাইলাকান্দিত কইনাৰ ঘৰ বাংলাদেশৰ কিশোৰগঞ্জত প্ৰথমে ফেচবুকৰ চিনাকি তাৰ পাছত আত্মীয়ৰ সৈতে যোগাযোগৰ অন্তত দুয়োৰে বিবাহ সম্পন্ন হল অনেক এক্সাইটেড ছিলাম এখন বিয়ে হলো অনেক খুশি হ্যাঁ এখন সবাই আশীর্বাদ করবেন যাতে সুন্দরভাবে চলতে পারি ভিসা পাসপোর্ট লগত লৈ ফুলেৰে সজোৱা গাড়ীত আহিল কইনা যোৱা 30 বছৰে এই মন্দিৰত বিয়া অনুষ্ঠিত হৈ আহিছে কিন্তু এনেকুৱা আন্তঃৰাষ্ট্ৰীয় বিয়া এয়াই প্ৰথম একটা রেকর্ড হয়েছে আমরা এই মন্দিরে আজকে 30 বছর যাবত এই মন্দিরে বিয়া হইতেছে কিন্তু এরকম ইন্টারন্যাশনাল বিয়া আমরা মন্দিরে এই প্রথম আজকে একটা রেকর্ড হইল আমরা এতে খুবই আনন্দিত ইপিনে এই বিয়াত সমাগম ঘটিল বহু লোকৰ খাবলৈ চাবলৈ বিয়াৰ পাছতে আইনমতে ভাৰতীয় হোৱাৰ আশা ব্যক্ত কৰিলে কইনা কৃষ্ণপ্ৰিয়া সূত্ৰধৰে হাইলাকান্দিৰ পৰা দীপাংকৰ দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ